ইউটিউব চেনেল আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভালেই সো আজি যাবলৈ ওলাইছো এটা ধুনিয়া হোমষ্টে গুৱাহাটীতে আছে গুৱাহাটী কাহিলীপাৰাত আৰু হোমষ্টেটোৰ নাম হৈছে দুবৰী হোমষ্টে সো তাত মানে মোক আজি এটা প্ৰমোশনাল ভিডিও বনাবলৈ মাতিছিলে যেহেতু হোমষ্টে হয় আৰু থাকিব লাগিব আৰু মোক কলে যে এটা ফ্যামিলি কন্টেন্ট বনাবলৈ সো মই ভাবিলো মানে মা আৰু দেউতাটো মোৰ লগত যায় বাট আজি ভাবিছো মই মোৰ লগত মানে মামিও যেহেতু আছে মামি মামা আইতা সো আমি 6 জন আৰু আমি 6 জনে যাম আৰু যেহেতু মোক কৈছে যে 3 BHK দিব আৰু প্লাস কিচেন সবখিনি আছে গৈ পাই বাৰু আপোনালোক দেখুৱাম মই ধুনিয়াকৈ আৰু যেহেতু মই আজি ফাৰ্স্ট টাইম গৈ আছো সো ভাবিলো আপোনালোকক এটা ভিডিও বনাই দেখাও আৰু ময়ো মানে এটা মেমৰি হিচাপে থাকক আৰু যেহেতু আমি আজি 6 জন যাম মানে ধুনিয়া এটা ফ্যামিলি মানে গেট টুগেদাৰ আৰু সো হে আৰু এতিয়া বলক ভিডিওটো আৰম্ভ কৰো লাষ্টলৈ চাই থাকিব আৰু ভিডিওটো যদি চাই ভাল পায় দেন প্লিজ মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দি যাব তেতিয়া আৰু বেছি ভাল লাগিব মোৰ সো বলক আৰু ইয়া চাকচোন আজি ওয়েদাৰটো ইমান ধুনিয়া বহুত ভাল লাগিছে একদম ঠাণ্ডা পৰিবেশ ইয়া হিপালো তাৰ পিছত ফাইনালি দুবৰী হোমষ্টে সো এতিয়া ভিতৰলৈ সোমাম আৰু আপোনালোককো দেখুৱাই আছো চাই থাকিব আৰু আপোনালোকক কৈছে আমি 6 জন আহিছো এয়া হৈছে দেউতা মামা তাৰ পিছত এয়া মা মামি আৰু ইফালে আইতা আৰু এয়া মামাই নাস্তা আনিছিলে চাহৰ লগত খোৱাৰ কাৰণে আমি ধুনিয়াকৈ সবে মিলি খালো সো গাইস আমি ইয়া দুবৰী হোমষ্টে আহি পালো আপোনালোকক দেখুৱালোৱে আৰু আমি চাহ নাস্তা এইবোৰ খাই মিলি অকমান ৰেষ্ট লৈছো এতিয়া এয়া আইতা হাই কো হাই এয়া মা আমি অকমান ৰেষ্ট লৈ আছো ইটো ৰুমত বাকি দুটা ৰুমত এটা ৰুমত দেউতা থাকিব আৰু হেতু ৰুমত মামা মামি আছে সো দেখুৱাই আছো ৰব এয়া মামা মামি আছে কেনেকুৱা লাগছে থাকিবলৈ বহুত ধুনিয়া এন্ড এইটো হৈছে সেকেন্ড ৰুম ইয়াতে দেউতা থাকিব ইটা বাৰু দেউতা অফিস গৈছে So total 3টা bedroom আৰু এইটো 3rd number bedroom আৰু এটা লাঞ্চ বনিব আৰু লাহেকৈ এটা কণী খাম ন কণী গাড়ি দিব না মটৰ ভিজাইছ ওকে ৰঙালাও ওকে বনোৱা আলু কাটি কণী দমনা মানে কি এই কণী কেটা কি হৈছে গৰমতে আৰু আমাৰ খানা ৰেডি মানে লাঞ্চ আৰু এতিয়া ধুনিয়াকৈ কৰিম আমি সবে চাব পাৰে আজি এগ কাৰি বনাইছে সো ধুনিয়াকৈ ভাত খাই মিলি এতিয়া ইভিনিং হল আৰু আমি অকনমান উলাই আহিছো অকমান মানে বজাৰো কৰো ৰাতিৰ ডিনাৰৰ কাৰণে আৰু এয়া চাকচোন বজাৰত আহিলে মোৰ ইমান ভাল লাগে এনেকুৱা মানে ফ্ৰেছ এণ্ড পুৰা কালাৰফুল সবজি পাচলি দেখিলে আৰু এইবোৰ বাৰু ফ্ৰুটছ হয় ধুনিয়াকৈ আহিলো বজাৰ কৰি পেলাই আৰু এয়া ৰিসেপশন ৰুমৰ ভিতৰতে এয়া চৰাইও আছিলে ইমান কিউট চাকচোন অকমান আপোনালোককো দেখুৱালো আৰু ভিডিঅ'ৰ কেপচাৰ কৰি পেলাই তাৰ পিছত এয়া ইভিনিং চাহ খাব ললো লগতে কিবা কিবি এয়া চানা নাস্তা আৰু সো
সো তাৰপিছত আমি অকণমান ৰেষ্ট ল'লোঁ আৰু যিহেতু ৰাতিও হ'ল এয়া ডিনাৰ বনাব এতিয়া মাটন আনিছিলোঁ আৰু লগতে এয়া পোলাও বনাব এয়া চাব পাৰে পোলাও বনোৱা ষ্টাৰ্ট কৰিয়ে দিলে আজি মামীয়ে বনাব আৰু পোলাও আৰু মাংসটো বাৰু চবে মিলিয়ে বনাব চাগে সো আপোনালোককো দেখুৱাইছোঁ আৰু চাব আৰু এফালে এয়া মাটনো বনাব ষ্টাৰ্ট কৰি দিলে আৰু ময়ো আৰু কি কৰিম ভিডিঅ'য়ে বনাই গৈ আছোঁ আৰু আপোনালোককো দেখুৱাই গৈ আছোঁ ইফালে দেউতাই মোবাইল চাই আছে ইফালে মায়ে পুৰা কিচেনত বিজি মামাও কিচেনতে নালাগে এণ্ড মোক ইফালে এয়া মাংস ফ্ৰাই মানে মাটন ফ্ৰাই টেষ্ট কৰিবলৈ দিলে বহুত গৰম আছিলে কিন্তু খাই বহুত ভাল লাগিলে আৰু একদম টেষ্টি কণীও খায় ৰুটিও খায় মাংসত ঠেঙো খায় দাপেনা সব খায় আৰু চব কেনেকৈ খাই নাচাই কিয় আইতা পাৰবি না এনেকৈ খাবা এনিয়া আমাৰ ডিনাৰ ৰেডি আজি মানে আপোনালোকক পুৰা খানাই দেখুৱাই আছোঁ আৰু কি দেখুৱাম নহ'লে আৰু ঘৰত মানে হোমষ্টেত যিহেতু আছোঁ আৰু খোৱাই হৈছে আৰু আমাৰ আৰু এয়া পোলাও আৰু মাটন ৰেডি খাই বহুত ভাল লাগিলে ধুনীয়াকৈ খালোঁ আৰু কেনেকুৱা ৰাইচ কেনেকুৱা আমাৰ চেফ কেনেকুৱা হৈছে গুড মৰ্নিং গাইজ চ' আজি হৈছে নেক্সট ডে দুবৰী হোমষ্টেত থকা আৰু এতিয়া ৰাতিপুৱাই গা পা ধুই ফ্ৰেছ হৈ পেলাই এতিয়া ভাবিছোঁ আপোনালোককো ভিডিঅ'টো কণ্টিনিউ কৰোঁ আৰু যিহেতু ৰাতি শুয়ে গ'লোঁ আৰু একো দেখাবলৈ নহ'ল ৰাতি ধুনীয়াকৈ মাটন পোলাও এনেকৈ খালোঁ যিহেতু ইয়াতে বনোৱাও ফেচিলিটি আছেই আৰু এতিয়াও ব্ৰেকফাষ্টটো ধুনীয়াকৈ কৰিম তাৰপিছত লাঞ্চটো কৰিম লাঞ্চটো কৰি পেলাই অকণমান ওলাই যাম ওলাই মানে অকণমান যিহেতু আইতাও আহিছে আৰু মামীও আছে চ' ভাবিছোঁ অকণমান দেখুৱাওঁ আৰু ফুৰাওঁ মানে ফুৰাম আৰু ওচৰতে যি যি জেগা আছে চ' ভাল লাগিব আৰু যিহেতু ফেমিলি আমি গোটেই আহিছোঁ চ' আপোনালোককো দেখুৱাই গৈ আছোঁ যিমানখিনি পাৰোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব এতিয়া কি কৰি আছা কোৱা ओके सब्जी कटिंग पनीर बनाऊं पनीर इफाले बैकग्राउंड म्यूजिक गान इफाले फादर गेम तुम क्या कोआ गुड मॉर्निंग कोआ गुड मॉर्निंग गुड मॉर्निंग ओके তাৰপিছতে অকণমান ওপৰৰ ফালে গ'লোঁ আইতাৰ লগত অলপ মানে ধুনীয়াকৈ জেগাবোৰ চালোঁ আৰু মিম্মো সো কেনেকুৱা লাগিল হোমষ্টে এখনত থাকি পেলাই ভাল লাগিল গোটেই ফেমিলি থাকিলোঁ যোৱাকালিৰ পৰা এতিয়া মৰ্নিং যাম আৰু 11:30 মান হৈছে ওকে আৰু এইটোৱে আছিল আমাৰ ৰুম আইতা কেনেকুৱা লাগিল ভাল লাগিছে সো গাইজ আমি ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰিলোঁ তাৰপিছত লাঞ্চটো কৰিলোঁ এতিয়া হোমষ্টে এখনৰ পৰা ওলাম আৰু চেক আউট হ'ম এতিয়া কাপোৰ চাপোৰ পিন্ধি ৰেডি এতিয়া অকণমান ওলাই যাম ফুৰিম আপোনালোক যিহেতু কৈছোঁ অকণমান ফুৰিম ইমান নফুৰোঁ বাট অকণমানে ফুৰিম যিহেতু ঘৰো যাব লাগিব আৰু আমি গোটেই ফেমিলি আহিছোঁ তো এতিয়া ওলাই যাওঁ এতিয়া চবে ৰেডি হৈ আছে তাৰপিছত যাওঁ আৰু বাকী হোমষ্টে থাকি পেলাই এইটো ভালেই লাগিলে আপোনালোকক এই স্ক্ৰীনৰ নাম্বাৰটো দিছোঁ যদি আপোনালোকে বিচাৰে কাহিলীপাৰাৰ ওচৰত বা গণেশগুৰিৰ ওচৰত হোমষ্টে এটা ধুনীয়া মানে দেন আপোনালোকে এইখনত আহিব পাৰে আৰু হোমষ্টেখনৰ নাম হৈছে দুবৰী হোমষ্টে
তাৰপিছত আমি ইয়াত গণেশগুৰিত থকা ষ্টাৰবাক্সখনত আহিছোঁ। ইয়াতে একচুৱেলি মোক মাতিছিলেও এটা প্ৰমোশ্যনেল ৰীল বনাবলৈ, ইনভাইটো কৰিছিলে। সেইকাৰণে আমি গোটেই ফেমিলিও আহিলোঁ, যিহেতু ইফালে আহিছিলোঁৱে। আৰু তাৰপিছত ভিডিঅ' চিডিঅ' বনালোঁ, যি বনাব লগা আছিলে। তাৰপিছত আমিও পূৰা ফটো চটো উঠিলোঁ আৰু খালোঁ ধুনীয়াকৈ, শ্বৰ্টবোৰ ল'লোঁ।